ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম শিক্ষাসেতু এপত আপোনালোকে এটেণ্ডেন্স লোৱাৰ সময়ত দেখাই দিয়া কেইটামান সমস্যা কেনেকৈ সমাধান কৰিব। সো আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। সো আপোনালোকে যেতিয়া শিক্ষাসেতু এপত ছাত্ৰ বা আপোনালোকৰ শিক্ষকৰ যেতিয়া এটেণ্ডেন্স ল'ব খোজে আপোনালোকৰ কেইটামান সমস্যা আপোনালোকে দেখা দিয়ে আৰু সমস্যাসমূহ আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীনত। যেতিয়া আপোনালোকে এটেণ্ডেন্স ল'ব বিচাৰে আপোনালোকৰ চাৰ্কুলটো ৰেড হৈ থাকে আৰু আপোনালোকৰ এটেণ্ডেন্সটো কেপচাৰ নহয় আৰু কেতিয়াবা ষ্টুডেণ্টৰ ক্ষেত্ৰত দেখা দিয়ে যে দেখিবলৈ পাইছে আপোনালোকে প্লিজ ক্লিক হিয়াৰ টু ৰিফ্ৰেছ আইকন বাটন বুলি এটা অপশ্যন দেখাই থাকে আৰু আপোনালোকে ৰিফ্ৰেছ কৰাৰ পিছতো আপোনালোকে এটেণ্ডেন্সসমূহ ল'ব নোৱাৰে। সো এই সমস্যাটো আপোনালোকে কেনেকৈ সমাধান কৰিব আপোনালোকক জনাম। ইয়াৰ বাবে কি কৰিব লাগিব আপোনালোকে কেইটামান ছেটিং আপোনালোকে ঠিক কৰি ল'ব লাগিব। ছেটিংটো ঠিক কৰিবলৈ আপোনালোকে শিক্ষাসেতু এপটো আপোনালোকে অন কৰি ল'ব। অন কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ শিক্ষাসেতু ডেছবৰ্ডটো আপোনালোকে এইদৰে দেখিবলৈ পাব। ইয়াত আপোনালোকে বাওঁফালে বগা আঁচ দেখিবলৈ পাব তিনিডাল। সো আপোনালোকে সেই বগা তিনিডাল আঁচত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে বিভিন্ন অপশ্যনসমূহ এইদৰে দেখিবলৈ পাব আৰু এই অপশ্যনসমূহৰ ভিতৰত আপোনালোকে ডাউনলোড অল ক্লাছেছ ইনফৰমেশ্যন বুলি এটা অপশ্যন পাব। সো আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ পেজটো এইদৰে আপোনালোকে দেখিবলৈ পাব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে দুটা অপশ্যন পাব। এক নম্বৰ অপশ্যনটো পাব আপোনালোকে ৰিপৰ্ট গ্ৰুপ ডেটছ আৰু দ্বিতীয়টো অপশ্যন হৈছে আপোনালোকৰ আপডেট অল ক্লাছেছ। সো আপোনালোকে কি কৰিব আপডেট অল ক্লাছেছো কৰিব পাৰে আৰু আপোনালোকে এটা ক্লাছো আপোনালোকে আপডেট বা ডাউনলোড কৰিব পাৰে। সো আপোনালোকে আপডেট অল ক্লাছত ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে আপোনালোকে প্ৰচেছিং ক্লাছ 1 দেখাই আছে। এইদৰে ক্লাছ 1 ক্লাছ 2 আৰু ক্লাছ 3 এটা ক্লাছ আপোনালোকৰ আপডেট হৈ যাব। আপডেট হোৱাৰ পিছত আপোনালোকৰ এটেণ্ডেন্সসমূহ কেপচাৰ কৰিবলৈ আৰম্ভ কৰিব। যিহেতু শিক্ষাসেতু এপত কিছু চেঞ্জ কৰা হৈছে আৰু এই চেঞ্জটো আপডেট কৰিবৰ বাবে আপোনালোকে এই ছেটিংছসমূহ আপোনালোকে শিক্ষাসেতু পৰ্টেলত আপোনালোকে কৰি ল'ব লাগিব। আপডেট কৰাৰ পিছত আপোনালোকৰ এই সমস্যাসমূহ দেখা নিদিয়ে আৰু আপোনালোকে সহজে এটেণ্ডেন্সসমূহ কেপচাৰ কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকে আৰু এটা ছেটিংছ কৰিব পাৰে। সেই ছেটিংছটো হৈছে আপোনালোকৰ ষ্টুডেণ্টৰ ৰি-এনৰলমেণ্ট। সো আপোনালোকে ৰি-এনৰলমেণ্ট কৰি আপোনালোকৰ এই যি এটেণ্ডেন্স কেপচাৰ নোহোৱা সমস্যাটো আপোনালোকে সমাধান কৰিব পাৰে। ইয়াৰ বাবে আপোনালোকে পুনৰ শিক্ষাসেতু এপটো অন কৰি ল'ব। শিক্ষাসেতু এপত আপোনালোকে তললৈ চাব এটা অপশ্যন পাব ষ্টুডেণ্ট ৰি-এনৰলমেণ্ট বুলি এটা অপশ্যন আছে। সো আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে এইদৰে ৰি-এনৰলমেণ্ট লিষ্টখন আপোনালোকে চাবলৈ পাব। সো আপোনালোকে ক্লাছ ইয়াত চাৰ্চ কৰিব পাৰে বা আপোনালোকে নামো চাৰ্চ কৰিব পাৰে। সো আপোনালোকে চিম্পলি ইয়াতে ক্লাছ বুলি এটা অপশ্যন আছে চিলেক্ট ক্লাছ, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে কোনটো ক্লাছৰ ষ্টুডেণ্ট আপোনালোকে এটেণ্ডেন্স ল'ব পৰা নাই ইয়াতে আপোনালোকে চিলেক্ট কৰি ল'ব। ছাপ'জ মই এটা ক্লাছ 5 চিলেক্ট কৰিছোঁ। ইয়াতে 5 চিলেক্ট কৰিছোঁ। 5 চিলেক্ট কৰাৰ পিছত আপুনি ষ্টুডেণ্টৰ নাম দেখিবলৈ পাইছে আপোনালোকে। আৰু যোনটো ষ্টুডেণ্টৰ আপোনালোকে এটেণ্ডেন্স ল'ব পৰা নাই সেই ষ্টুডেণ্টৰ আপোনালোকে ৰি-এনৰলমেণ্ট কৰিব পাৰিব। সো আপোনালোকে চিম্পলি ইয়াতে ৰি-এনৰলমেণ্টত ক্লিক কৰিব। ৰি-এনৰলমেণ্ট ক্লিক কৰাৰ পিছত আপোনালোকে কি কাৰণে ৰি-এনৰলমেণ্ট কৰিব বিচাৰিছে আপোনালোকে ইয়াতে ৰিজনটো লিখিব লাগিব। চিম্পলি আপোনালোকে লিখিব পাৰে এটেণ্ডেন্স নট কেপচাৰিং। লিখাৰ পিছত আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকে পুনৰ ষ্টুডেণ্টৰ এনৰল কৰিব লাগিব। এনৰল কৰিবৰ বাবে আপোনালোকে পুনৰ ষ্টুডেণ্ট এনৰল বুলি এটা অপশ্যন পাব। ইয়াতে চিম্পলি ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে কোনটো ক্লাছৰ ষ্টুডেণ্টক ৰি-এনৰল কৰিছিলে সেই ক্লাছটো আপোনালোকে পুনৰ চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ষ্টুডেণ্টৰ লিষ্টসমূহ এইদৰে চাবলৈ পাব আৰু যিজন ষ্টুডেণ্টৰ আপুনি ৰি-এনৰল কৰিছিলে সেই ষ্টুডেণ্টজনৰ ফটো ইয়াত আপোনালোকে দেখিবলৈ নাপায় আৰু ৰেড চিন হৈ থাকিব আৰু আপোনালোকে তাতে ক্লিক কৰিব লাগিব। ক্লিক কৰি আপোনালোকে পুনৰ ষ্টুডেণ্টৰ আই ব্লিংক কৰি ষ্টুডেণ্টৰ এটেণ্ডেন্সটো কেপচাৰ কৰিব লাগিব। কেপচাৰিং কৰাৰ পিছত আপোনালোকে পুনৰ এটেণ্ডেন্সসমূহ লোৱাৰ ক্ষেত্ৰত অসুবিধা দেখা নিদিয়ে। তো দেখিবলৈ পাইছে আপোনালোকে প্ৰতিটো ক্লাছৰ ক্লাছ ৱাইজত আপোনালোকে আপডেট কৰিব পাৰে বা আপোনালোকে অল ক্লাছ চিলেক্ট কৰি আপোনালোকে আপডেট কৰিব পাৰিব। সো এইকেইটা কাম কৰি ল'ব। এইকেইটা আপডেট কৰাৰ পিছত আপোনালোকৰ এটেণ্ডেন্স লোৱাৰ ক্ষেত্ৰত কোনো অসুবিধা দেখা নিদিয়ে। চাবলৈ ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।